মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ ক্লাছ 9 সায়েন্স চেপ্টাৰ 5 দ্য ফাণ্ডামেণ্টেল ইউনিট অফ লাইফ লেছন 5ৰ মানে অধ্যায় 5 জীৱৰ মৌলিক একক এই বিষয়ে আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। জীৱৰ মৌলিক একক কোষ এই কথাটো গমেই পাইছা। এতিয়া এই বিষয়ে কোষ কেনেকৈ আৱিষ্কাৰ হ'ল, কোষত কি কি আছে, কোষে আমাৰ দেহত কি কাৰ্য কৰে এই বিষয়ে আমি বহলাই আলোচনা কৰিম। তোমালোকে চাই থকা ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত বিজ্ঞান পাঠ্যক্ৰমৰ আটাইবোৰ অধ্যায়ৰ প্লেলিষ্ট লিংক দিয়া আছে। তোমালোকে যিটো পাঠৰ ভিডিঅ' চাব খোজা সেই পাঠৰ প্লেলিষ্টত ক্লিক কৰিলে তোমালোকে একাধিক্ৰমে ভিডিঅ'বোৰ সজ্জিত হৈ দেখা পাবা। তোমালোকৰ সুবিধাৰ্থে ভিডিঅ'বোৰ মই প্লেলিষ্টত একাধিক্ৰমে সজ্জিত কৰি থৈছোঁ। এতিয়া আমি আলোচনালৈ আগবাঢ়োঁ। ৰবাৰ্ট হুকে এটুকুৰা কৰ্কৰ পাতল ছেট পৰীক্ষা কৰি মৌ কোষৰ নিচিনা কিছুমান খোটালি দেখা পাইছিল। এইটো মৌ কোষ দেখিছেনে নাই? বৰলৰ যিটো ঘৰ সাজে সেইটো দেখা পাইছে, তাত কিছুমান খোটালি দেখা পোৱা নাই? তেওঁ তেনেকুৱা কিছুমান খোটালি দেখা পাইছিল। কৰ্ক হ'ল গছৰ বাকলিৰ পৰা সৃষ্টি হোৱা এবিধ উপাদান, মানে গছৰ বাকলিৰ পৰা এবিধ উপাদান। সেয়া আছিল 1665 খ্ৰীষ্টাব্দৰ কোনো এটা দিন, যিদিনা ৰবাৰ্ট হুকৰ তেওঁ নিজে সাজি উলিওৱা অনুবীক্ষণ যন্ত্ৰৰ সহায়ত পৰ্যবেক্ষণৰ দ্বাৰা এই খোটালিবোৰ দেখাৰ সৌভাগ্য হৈছিল। এই খোটালিবোৰ দেখিবলৈ হৈছিল। ৰবাৰ্ট হুকে সেই খোটালিবোৰকে কোষ বুলি আখ্যা দিছিল। লেটিন শব্দ চেলৰ অৰ্থ হ'ল সৰু সৰু খোটালি, মানে এইটো এটা লেটিন শব্দ, ইয়াৰ অৰ্থ হ'ল সৰু সৰু খোটালি। চেল মানে খোটালি, এতিয়া চেল মানে আমি কি কোষ বুলি বুজি পাওঁ, জীৱদেহৰ জীৱিত কোষ চেল। এতিয়া ইয়াত এটা প্ৰশ্ন হয়, চেল নামটো কোনে দিছিল আৰু ইয়াৰ অৰ্থ কি? এই প্ৰশ্নটোৰ আনচাৰ আমি এনেদৰে আগবঢ়ালেই হ'ল। চেল নামটো ৰবাৰ্ট হুকে আগবঢ়াইছিল। লেটিন শব্দ চেলৰ অৰ্থ সৰু সৰু খোটালি। ই এটা লেটিন শব্দ, ইয়াৰ অৰ্থ সৰু সৰু খোটালি। এই পৰ্যবেক্ষণটো দেখাত তাৎপৰ্যহীন লাগিলেও সেই সময়ৰ বাবে এই পৰ্যবেক্ষণটো তাৎপৰ্যহীন আছিল, মানে কোনো তাৎপৰ্য নাছিল। তেতিয়া মানুহৰো শিক্ষা দীক্ষাই পিছপৰা আছিল, কিন্তু আমাৰ কাৰণে কিমান তাৎপৰ্য। এতিয়া আমি কোষৰ বিষয়ে অধ্যয়ন কৰোঁ, বিজ্ঞান পঢ়োঁ, ডাক্তৰ পঢ়িবলৈ ইচ্ছা কৰোঁ, গতিকে সেই হিচাপে গুৰুত্বপূৰ্ণ। এই পৰ্যবেক্ষণৰ দ্বাৰা জীৱদেহ যে কিছুমান পৃথক পৃথক এককৰ দ্বাৰা গঠিত তাক কোনো এজনে পোনপ্ৰথমে সাব্যস্ত কৰিবলৈ সক্ষম হ'ল। জীৱদেহটো কিছুমান সৰু সৰু এককৰ দ্বাৰা, একৰ সমষ্টি, এই কথাটো কোনোবা এজনে মানে ৰবাৰ্ট হুকে পোনপ্ৰথমে সাব্যস্ত কৰিবলৈ সক্ষম হয়। সেই দিন ধৰি জীৱন বিজ্ঞানৰ বিষয়ত বৰ্তমানলৈকে তেনে এককবিলাকক কোষ বুলি অভিহিত কৰা হয়, আৰু সেই তেতিয়াৰ পৰা এতিয়ালৈকে জীৱবিজ্ঞানত এইবিলাককে কোষ বুলি কোৱা হয়। এতিয়া এটা প্ৰশ্ন হ'ল, কোষ কাক বোলে? ইয়াৰ আনচাৰটো আমি এনেদৰে আগবঢ়াই লৈ জীৱদেহটো কিছুমান পৃথক পৃথক এককৰ দ্বাৰা গঠিত। এই এককবোৰ জীৱদেহ গঠনৰ মৌলিক একক। এই গঠনবিলাককে কোষ বোলা হয়। এই গঠনবিলাককে কি বুলি কোৱা হয়? কোষ বুলি কোৱা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো চাই ভাল লাগিছে যদি এটা লাইক আৰু এটা কমেণ্ট নিশ্চয় কৰিবা। এতিয়া কোষ সম্বন্ধে কিছু কথা জানি বুজি লওঁ আহা। জীৱবিলাক কিহেৰে গঠিত? এতিয়া জীৱবিলাক কিহেৰে গঠিত আমাৰ মনত নিশ্চয় এটা প্ৰশ্ন হয়। এতিয়া জীৱবিলাক কিহেৰে গঠিত এই কথাটো আমি জানিবলৈ হ'লে এটা কিছুমান ক্ৰিয়াকলাপৰ জৰিয়তে নিশ্চয় কৰিবা। তোমালোকে নিজে নোৱাৰিলেও শিক্ষকৰ সহায়ত তোমালোকৰ বিদ্যালয়ৰ ছাৰক ক'বা, তেখেতে এই পৰীক্ষাখিনি কৰি দেখুৱালে তোমালোকে মানে এইটো পাঠ অধ্যয়ন কৰোঁতে বেছি সহজ হ'ব। পিঁয়াজৰ তাৰ পৰা এটুকুৰা মংসহাল বাকলি এৰুৱাই লোৱা। এডাল চেপেনাৰ সহায়ত পিঁয়াজৰ বাকলিখনৰ ভিতৰ ফালে অৱতল ক্ষেত্ৰৰ পৰা অৱতল আৱৰণ এখন এৰুৱাই লোৱা। এই পাতল আৱৰণখন এৰুৱাই লগে লগে পানী থকা কাঁচৰ বাতিত ডুবাই ৰাখিবা। এনেদৰে ৰাখিলে আৱৰণখন কোচ খাই বা শুকাই নাযায়। আমি এতিয়া এই আৱৰণখনৰ পৰা কি কৰিম? এতিয়া এখন স্লাইডত এটোপাল পানী লৈ পিঁয়াজৰ পৰা ইতিমধ্যে এৰুৱাই লোৱা পাতলৰ আৱৰণখনৰ অকণমান স্লাইড এখনলৈ স্থানান্তৰ কৰা। চাবা যাতে আৱৰণখন স্লাইডখনলৈ স্থানান্তৰ হওঁতে ই বহলকৈ মেল খাই থাকে, কোচ খাই যাতে নাথাকে, ই বহল হৈ মেল খাই থাকিব লাগিব। এই স্থানান্তৰণ প্ৰক্ৰিয়াৰ বাবে ওঠৰ মিহি নোমেৰে তৈয়াৰ কৰা ৰং বোলোৱা ব্ৰাছ ব্যৱহাৰ কৰিবা। এতিয়া এই আৱৰণখনৰ
ওপৰত এটোপাল চাফ্ৰানিন দ্ৰৱ দি কভাৰ স্লিপেৰে ঢাকি দিয়া। কভাৰ স্লিপখন বিচ্ছেদন বেজীৰ সহায়ত অতি সাৱধানেৰে দিবা যাতে ভিতৰৰ বায়ুৰ বুৰবুৰণি নোসোমায়। এই ক্ষেত্ৰত তোমাৰ শিক্ষকক সুধি ল'বা। আমি এনেদৰে পিঁয়াজৰ আৱৰণখন এখন অস্থায়ী শ্লাইড তৈয়াৰ কৰিলোঁ। এই শ্লাইডখন এটা যৌগিক অনুবীক্ষণ যন্ত্ৰ, নিম্ন বিবৰ্ধক লেন্স আৰু পিছত উচ্চ ক্ষমতা সম্পন্ন বিবৰ্ধক লেন্সৰ সহায়ত নিৰীক্ষণ কৰি চাব পৰা। এইটো এটা যৌগিক অনুবীক্ষণ যন্ত্ৰ। এইটো অংকন তোমালোকে শিকিবা আৰু চিহ্নিত যাতে কৰিব পৰা। এইটো শিকি পেলাব, হয়তো তোমালোকক এইটো প্ৰজেক্টত আঁকিবলৈও দিব পাৰে, কাৰণ এইটো জনাটো দৰকাৰ। বিবৰ্ধক লেন্সৰ সহায়েৰে আমি কি দেখা পাইছোঁ? অনুবীক্ষণ যন্ত্ৰৰ সহায়েৰে আমি দেখা পোৱা গঠনবিলাকৰ চিত্ৰ কাগজত অংকন কৰিব পাৰিমনে? আমি দেখা পোৱাবিলাক চিত্ৰ 5.2ৰ ছবিৰ সৈতে একেই নে? আমি এনেকুৱা গঠন দেখিবলৈ পাম। পিঁয়াজৰ বাকলিৰ আৱৰণত থকা কোষবোৰ আমি এনেকৈ দেখা পাম। এই একোটা খুঁটালি হৈছে একোটা কোষ, আৰু মাজত এই সৰু সৰু বিন্দু যিবিলাক আছে এইবিলাকক ক'ব কি? কোষ কেন্দ্ৰ। এইবিলাক হৈছে কোষ কেন্দ্ৰ। আমি এনেদৰে বিভিন্ন আকাৰৰ পিঁয়াজৰ পৰা অস্থায়ী শ্লাইড তৈয়াৰ কৰি ল'ব পাৰোঁ। আমি কি দেখা পাম? এইবিলাকৰো গঠন একেই নে বেলেগ বেলেগ? আমি দেখা পোৱা ছবিবিলাকৰ গঠন একেই নে বেলেগ বেলেগ? ইহঁতৰ গঠন মানে আকাৰত আকৃতিত বেলেগ বেলেগ ধৰণৰ হ'ব, গঠনবিলাক আমি একেই দেখা পাম, কাৰণ আটাইবোৰেই হৈছে কি? কোষ। গতিকে কোষবিলাক অলপ দীঘলীয়া হ'ব পাৰে, অলপ ঘূৰণীয়া হ'ব পাৰে, সৰবুজ আকৃতিত হ'ব পাৰে। এনেকুৱা আকৃতিত আমি বেলেগ বেলেগ দেখা পাম, কিন্তু আটাইবোৰে কোষ গঠন একেই হ'ব। গতিকে এই কোষবিলাক দেখাত আমি একেই পাম। এনেকুৱা বেলেগ বেলেগ ধৰণৰ, য'ত যেনেকুৱা কোষ বেলেগ বেলেগ গছৰ পাতৰ কোষ তোমালোকে এৰুৱাই লৈ চাবলৈ চেষ্টা কৰিবা আৰু প্ৰতি ক্ষেত্ৰতে নিৰীক্ষণ কৰি যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো চাই ভাল লাগিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু বন্ধুসকলৰ লগত ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰা। আমি যে অনুবীক্ষণ যন্ত্ৰৰ সহায়ত নিৰীক্ষণ কৰিলোঁ, এইবোৰ কিহৰ গঠন? গঠনৰ ফালৰ পৰা এইবিলাক দেখিবলৈ ইটোৰ লগত সিটো একেই, ইটোৰ লগত সিটো একেই। এইবিলাক একেলগ হৈ ডাঙৰ আকাৰৰ পিঁয়াজৰ কন্দটো গঠন কৰে। পিঁয়াজৰ ক্ষেত্ৰত চালোঁ, ইহঁতৰ মানে এই কোষবিলাক এটা আনটোৰ লগত লগ হৈ পিঁয়াজৰ কন্দটো গঠন কৰে। অনুবীক্ষণ যন্ত্ৰত আকৃতিৰ ফালৰ পৰা বেলেগ বেলেগ পিঁয়াজৰ কন্দৰ সৰু সৰু গঠনবিলাক দেখাত একেই। মানে সৰু আকৃতিৰ পিঁয়াজৰ কাৰণে এইবিলাক গঠন মানে আকাৰত সৰু হ'ব পাৰে, গঠন আকৃতিটো একেই হ'ব। পিঁয়াজৰ আকাৰ ডাঙৰেই হওক বা সৰুৱেই হওক, সিহঁতৰ পাতল আৱৰণৰ কোষবিলাক দেখিবলৈ একেই হ'ব। পিঁয়াজ এটা ডাঙৰেই হওক বা সৰুৱেই হওক, ইহঁতৰ গঠনবিলাক দেখিবলৈ কি হ'ব? কোষবিলাক দেখিবলৈ একেই হ'ব। আমি দেখিবলৈ পোৱা এই সৰু সৰু গঠনবিলাকেই হ'ল পিঁয়াজৰ কন্দটো গঠনৰ মৌলিক একক। এই সৰু সৰু গঠনবিলাক আমাৰ দেহতো আছে। আমাৰ দেহটো এনেকুৱা সৰু সৰু এককৰ দ্বাৰা গঠিত। এনেকুৱা সৰু সৰু এককবিলাক লগ হৈ আমাৰ দেহটো কি হৈছে? গঠিত হৈছে। এই গঠনবিলাককে কোষ বুলি কোৱা হয়, আৰু এই গঠনবিলাককে আমি কি বুলি কওঁ? কোষ বুলি কওঁ। এই সৰু সৰু গঠনবিলাকেই হৈছে কোষ। কেৱল পিঁয়াজেই নহয়, আমাৰ চাৰিওপাশে দেখিবলৈ পোৱা সকলোবিলাক জীৱই এনে কোষৰ সমষ্টি। আমাৰ চাৰিওফালে যিমান জীৱ আমি দেখা পাওঁ, এই আটাইবোৰেই হৈছে কি? কোষৰ সমষ্টি। কিছুমান এককোষী জীৱও আছে, কিছুমান বহুকোষী। আমাৰ দেহটো বহুতো কোষেৰে গঠিত, যেনেকৈ আমাৰ পাচন তন্ত্ৰৰ কোষ, হৃদযন্ত্ৰৰ কোষ, হাঁওফাঁওৰ কোষ, আমাৰ চৰ্ম কোষ, এইবিলাকৰ মাজতো কি পাৰ্থক্য আছে, কিন্তু ইহঁতৰ গঠনৰ মৌলিক এককটো হৈছে কি? কোষ। অৱশ্যে কেৱল মাত্ৰ এটা কোষেৰেও গঠিত জীৱ আছে। অৱশ্যে কেৱল মাত্ৰ এটা কোষৰ দ্বাৰা গঠিত জীৱ আছে। এতিয়া আমাৰ এইখিনি যে আলোচনা কৰিলোঁ, এই আলোচনাখিনিৰ ওপৰত ভিত্তি কৰি এটা প্ৰশ্ন হয়। এই আলোচনাটো আমি কি কৰিছোঁ? এইবোৰ কিহৰ গঠন? মানে এই কোষবিলাক কি গঠন কৰিছে? জীৱদেহ গঠন কৰিছে। গতিকে ইয়াত এটা প্ৰশ্ন হয়। প্ৰশ্নটো হ'ল জীৱদেহ গঠনৰ মৌলিক একক। কোষক কিয় জীৱদেহ গঠনৰ মৌলিক একক বুলি অভিহিত কৰা হয়? ব্যাখ্যা কৰা। এই প্ৰশ্নটোৰ আনচাৰ আমি এনেদৰে আগবঢ়ালেই হ'ল। এককোষী জীৱৰ দেহটো এটা মাত্ৰ কোষেৰে গঠিত।
এই এটা কোষেই জীৱটোক এক নিৰ্দিষ্ট গঠন দিয়ে। বহুকোষী জীৱদেহ বেলেগ বেলেগ আকাৰ আকৃতিৰ কোষ থাকে। এই কোষবোৰ ইটো সিটোৰ লগ হৈ জীৱদেহটো গঠন কৰে। ক্ষুদ্ৰ জীৱৰ পৰা বৃহৎ সকলো জীৱৰে দেহ সৰু সৰু কোষৰ দ্বাৰা গঠিত। সেয়ে কোষক জীৱদেহ গঠনৰ মৌলিক একক বুলি অভিহিত কৰা হয় আৰু এইকাৰণেই জীৱদেহ গঠনৰ মৌলিক একক বুলি কোৱা হয়। কোষ একোটাক জীৱদেহ গঠনৰ মৌলিক একক বুলি কোৱা হয়। এই প্ৰশ্নটোৰ আনচাৰ আমি এনেদৰে আগবঢ়ালেই হৈ গ'ল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এয়া তোমালোকৰ সন্মুখত এণ্ড স্ক্ৰীণত বেলেগ বেলেগকৈ অধ্যায়ৰ 4টা প্লেলিষ্ট লিংক আহি আছে। ইয়াৰ উপৰিও ভিডিঅ'ৰ সোঁফালে ওপৰফালে চাবা 3ডাল ডট চিন দিয়া আছে, তাতো 5টা বেলেগ বেলেগ অধ্যায়ৰ প্লেলিষ্ট লিংক দি থৈছোঁ। তোমালোকে প্লেলিষ্টত গৈ ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰা।